Welcome to Shikshaghar, dear students. ছাত্ৰসকল আজি আমি আৰম্ভ কৰিব লৈছো নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং অৰ্থাৎ বাক্যবিলাকক কেনেকুৱা ধৰণে নেগেটিভ কৰিব পাৰি অৰ্থৰ সলনি নোহোৱাকৈ ছাত্ৰসকল যিসকলে শিক্ষাঘৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা আমি আৰম্ভ কৰিব লৈছো কেনেকুৱা ধৰণে বাক্যবিলাকক নেগেটিভ কৰিব পাৰি অৰ্থৰ সলনি নোহোৱাকৈ আমি কেইটামান এক্সাম্পল লৈছো ছাত্ৰসকলে এই এক্সাম্পলবোৰ চালে নিশ্চয় এনেকুৱা ধৰণৰ বাক্য নেগেটিভ কৰিব পাৰিবা বাক্যটো এছাৰ্টিভত থাকিব সেই এছাৰ্টিভত পৰা আমি নেগেটিভ কৰিম নেগেটিভ কৰোতে বাক্যটোৰ অৰ্থটো একেই থাকে অৰ্থাৎ এবাৰ আমি হয় বোধক কোড কম আৰু এবাৰ নয়ৰ্থক কৈ কম এক্সাম্পল এটা লৈছো প্ৰথমে ম্যান ইজ মৰ্টেল মানুহ মৰণশীল এটো এটা ইউনিভাৰ্সেল ট্ৰুথ চিৰসত্য ঘটনা এই বাক্যটো আমি ঠিক ইয়াত নট বহাই দিলে এই বাক্যটো এটা অসত্য কথা ম্যান ইজ নট মৰ্টেল বুলি আমি লিখিব নোৱাৰো হেয়ে আমি কিছুমান বাক্যত সেই শব্দটো তাৰ যেনে মৰ্টেল শব্দটোৰ বিপৰীত শব্দটো ইমৰ্টেল এই ইমৰ্টেল শব্দটো ইয়াত ব্যৱহাৰ কৰিছো আৰু তাৰ আগত আমি এটা নট বহাই দিছো নট ইমৰ্টেল ম্যান ইজ নট ইমৰ্টেল নাইবা এনেকুৱা ধৰণৰ লিখিব পাৰি নো ম্যান ইজ ইমৰ্টেল এনেকুৱা ধৰণৰ লিখিব পাৰি বাক্যটো বাক্যৰ অৰ্থৰ সলনি নোহোৱাকৈ হি ইজ কম্পিটেন্ট ফৰ দা পোষ্ট ইয়াতো আমি এই কম্পিটেন্ট শব্দটোৰ opposite word eta anim he is not incompetent for the post এনেকুৱা ধৰণে কিছুমান adjective word opposite word to আনি আমি তাক নেগেটিভ কৰিম তাৰ আগত not বহাই he is sometimes foolish তেওঁ মাজে সময়ে মূৰ্খামি কৰে he is not always wise তেওঁ সদায় জ্ঞানী হৈ নাথাকে আৰু বাক্যটোৰ অৰ্থ তেওঁ মাজে সময়ে মূৰ্খামি কৰে next I shall always remember you. I shall never forget you. Yet remember or opposite forget to anisu. Always or opposite ব্যবহার কৰা হৈছে never. I shall always remember you. মই তোমাক সদায় মনত ৰাখিম। আৰু আমি নিগেটিভত কৈছো মই তোমাক কেতিয়াও নাপাহৰো। বাক্যটোৰ অৰ্থ নিশ্চয় একেই। মই তোমাক সদায় মনত ৰাখিম আৰু কোনোবা এজনে কৈছে মই তোমাক কেতিয়াও নাপাহৰো। দুটা কথাই একেই। অৰ্থাৎ একে অৰ্থই প্ৰকাশ কৰিছে always speak the truth সদায় সঁচা কথা কবা ইয়াৰে অপজিট never tell a lie কেতিয়াও মিছা নকবা এটো নেগেটিভ হৈ গল আৰু বাক্যটোৰ অৰ্থ একে থাকিল কেতিয়াও মিছা নকবা মানে কি সদায় সঁচা কবা দুটা বাক্যৰ অৰ্থ একেই he loves you এটো বাক্য কেনেকৈ ধৰণে কৰিব he is not without love for you ইয়াত without শব্দ আনিব লগা হ'ল he is not without love for you তেওঁৰ তোমাৰ প্ৰতি মৰম নোহোৱাকৈ নাই এনেকুৱা water is colorless বাক্যটো আমি এফাৰ্মেটিভত কৈছো পানী বৰণহীন ইয়াক যদি নেগেটিভ হিচাপে কৰা যায় water has no color ইয়াত no টো আনাৰ লগে লগে বাক্যটো নেগেটিভ হৈ গল পানীৰ কোনো বৰণ নাই we miss the bus ইয়াক আমি এনেকুৱা ধৰণে নেগেটিভ কৰিব পাৰো we could not catch the bus could not catch আমি বাসখন ধৰিব নোৱাৰিলো তাৰ মানে কি we miss the bus বাসখন হেৰুৱালো I attended the meeting I did not fail to attend the meeting it did not fail এনেকুৱা ধৰণে নতুনকৈ ইয়াত যোগ দিয়া হৈছে it matters little নেগেটিভ কৰিলে it doesn't matter a little he is hopeful তেওঁ আশাবাদী তেওঁ he is not without hope তেওঁ আশা নোহোৱাকৈ নাই he tried every plan অৰ্থাৎ তেওঁ সকলো চেষ্টাই কৰিছিল he left no plan untried তেওঁ কোনো চেষ্টাই নকৰাকৈ থকা নাছিল একেই অৰ্থ I am doubtful if he will pass তেওঁ যে পাস কৰিব কৃতকাৰ্য হ'ব মোৰ সন্দেহ হয় নেগেটিভ কৰিলে কেনেকৈ হ'ব আমি এটা বেলেগ ৱৰ্ড I am not sure if he will pass মই তেওঁ যে পাস কৰিব মই নিশ্চিত নহয় he refused to wait any longer নেগেটিভ কৰি ল'ব he would not wait any longer all must submit to destiny মানে ভাগ্য no one can escape destiny next
Everybody wishes to be happy. সকলোৱে সুখী হ'বলৈ কামনা কৰে. There is no one but wishes to be happy. নাইবা there is none but wishes to be happy. এনেকুৱা ধৰণে লিখিব পাৰি. Every rose has a thorn. There is no rose without a thorn. অৰ্থাৎ every rose has a thorn. সকলো গোলাপৰে কাইট আছে. নাইবা কাইট নোহোৱা গোলাপ নাই. নেগেটিভ পয়েন্ট এনেকুৱা হৈছে. Every fire has smoke. Okay? There is no smoke without fire. Every man is liable to error. No man is free from error. Negative word এনেকুৱা হৈ গ'ল বাক্যটো. কিছুমান শব্দ এনেকুৱা ধৰণে আমি বেলেগ বেলেগ শব্দ আনিব লাগিব. Everybody must admit that he is honest. সকলোৱে স্বীকাৰ কৰিব লাগিব যে তেওঁ সাধু. And I mean, everybody think nobody can deny. Admit or opposite word deny. Nobody can deny that he is honest. কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে তেওঁ সাধু. অৰ্থাৎ সকলোৱে স্বীকাৰ কৰিব লাগিব যে তেওঁ সাধু. He always minds his lessons. A minder opposite to আনিছো আৰু always opposite অনা হৈছে. He never forgets his lessons. Only Raju can do it. Only থাকিলে সদায় only ঠাইত none but লিখিব লাগে. None but Raju can do it. আৰু বাক্যটো অৰ্থ এনেকুৱা only Raju can do it মানে কেৱল ৰাজুই এইটো কৰিব পাৰে. None but Raju can do it মানে ৰাজুৰ বাহিৰে কোনেও এইটো কৰিব নোৱাৰে. এই বাক্যটোত এই but শব্দটো প্ৰিপজিশন হিচাপে ব্যৱহাৰ হৈছে. You must do it. তুমি এইটো কৰিবই লাগিব. এই must থাকিলে আমি mustৰ ঠাইত cannot but আনিব লাগিব. You cannot but do it. তুমি এইটো নকৰাকৈ থাকিব নোৱাৰা. একেই অৰ্থ তুমি এইটো কৰিবই লাগিব, তুমি এইটো নকৰাকৈ থাকিব নোৱাৰা. He is too weak to walk. এই বাক্যটো অসমীয়া কৰিলে নেগেটিভ হৈ যায় আচলতে. কিন্তু ইয়াত ইংৰাজীত এই বাক্যটো দেখাত এফাৰ্মেটিভ হৈ আছে. ইয়াৰ নেগেটিভটো হ'ব he is so weak that he cannot walk. দুটা বাক্যৰ অৰ্থ আচলতে একেই. তেওঁ ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে. As soon as they reached the station, the train left. তেওঁলোকে গৈ ষ্টেচন পোৱাৰ লগে লগে ট্ৰেইনখন গুচি গ'ল. এই as soon as থাকিলে আমি no sooner আনিম. No sooner did they reach. Did আনিছো ইয়াত. Did they reach the station, then the train left. এই no sooner আনিলে no sooner লগত then লিখিব লাগে. এই বাক্যটো কিন্তু আন ধৰণেও লিখিব পাৰি. অৰ্থাৎ টেন্স টো বেলেগ ধৰণৰ. ইয়াত আমি past tense লিখিছো. No sooner did, ইয়াত did আনিছো. didৰ ধৰণে আমি had আনিব পাৰো. No sooner had they reached the station, then the train left. এনেকুৱা ধৰণে লিখিব পাৰি. আৰু had লিখিলে reach লগত ed দিব লাগিব. I am taller than you. এইটো বাক্য কম্পাৰেটিভ ডিগ্ৰী হৈ আছে. ইয়াক আমি পজিটিভ ডিগ্ৰী কৰিম আৰু তেতিয়া নেগেটিভ হৈ যাব. You are not so tall নাইবা as tall as I am. এই so নাইবা as যিকোনো এটা লিখিলে হ'ব. As tall as I am নাইবা so tall as I am. He is the best boy in the class. এইটো সুপাৰটিভ ডিগ্ৰী আছে. এই সুপাৰটিভ ডিগ্ৰীত থকা বাক্যবিলাক যদি আমি পজিটিভ কৰি দিও, পজিটিভ ডিগ্ৰীলৈ ৰূপান্তৰ কৰো, তেনেহলে বাক্যটো নেগেটিভ হৈ যায়. No other boy in the class is as good as he. অৰ্থাৎ যিসকলে ডিগ্ৰী চেঞ্জ কৰিব জানা তোমালোকে এনেকুৱা ধৰণৰ নেগেটিভ কৰিব পাৰিবা. She likes only sweets. এই only থাকিলে তেনেকুৱা ধৰণে none but হয়. এবাৰ কিন্তু sweets আছে বস্তু থকাৰ কাৰণে she likes nothing but sweets. মানুহ ব্যক্তি থকাৰ কাৰণে আমি সেইকাৰণে only ৰাজু আছিল, সেইকাৰণে আমি ৰাজু এটা ব্যক্তি বুজা শব্দ, সেইকাৰণে তাত আমি none আনিছিলো. এবাৰ sweets বস্তু কাৰণে আমি nothing. she likes nothing but sweets. He did everything. He left nothing undone. বাক্যটোৰ অৰ্থ এনেকুৱা তেওঁ সকলো কৰিছিল, সকলোখিনি কৰিছিল. তেওঁ he left nothing undone, তেওঁ কোনোৱে একোৱে নকৰাকৈ থকা নাছিল. বাক্যটোৰ অৰ্থ এটা এনেকুৱা হৈছে. He always minds his duties. ইয়াক নেগেটিভ কৰিলে হ'ব he never neglects his duties. Minds তাৰে opposite আনিছো. He always neglects his duties. এটাও ডিউটি অৱহেলা নকৰে. I saw him. মই তেওঁক দেখিছিলো. ইয়াক নেগেটিভ কৰিলে আমি এনে সাধাৰণতে
নিগেটিভ কৰি I did not see him বুলি লিখিলেও নিগেটিভ হৈ যায় কিন্তু উইদাউট চেঞ্জিং দা মিনিং হলে কেনেকুৱা হয় I did not fail to see him. He came here for the first time. তেওঁ ইয়ালৈ প্ৰথম বাৰৰ বাবে আহিছিল. He did not come here before. বাক্যটাৰ অৰ্থ নিশ্চয় একেই আছে. তেওঁ আগেয়ে ইয়ালৈ অহা নাছিল আৰু আমি এফাৰ্মেটিভত কতে কলো তেওঁ ইয়ালৈ প্ৰথমবাৰৰ বাবে আহিছিল আৰু নিগেটিভত কলো তেওঁ ইয়ালৈ আগেয়ে অহা নাছিল. Without changing the meaning ইয়াকে কয়. Few people attended the meeting. এতে few ধৰণে আমি not many লৈছে. Not many people attended the meeting. ছাত্ৰছাত্ৰীসকল এনেকুৱা ধৰণে বিভিন্ন এক্সাম্পল তোমালোকে লৈ কিছুমান চেষ্টা কৰিব পাৰিবা. নিশ্চয় তোমালোকে বুজিব পাৰিছা আমি প্ৰতিটো বাক্য কিছুমান অপজিট ৱৰ্ড নাইবা কিবা কিছুমান বেলেগ বেলেগ ৱৰ্ড ব্যৱহাৰ কৰি আমি অৰ্থৰ সলনি নোহোৱাকৈ এনেকুৱা ধৰণে নিগেটিভ কৰিব পাৰো. তোমালোকে যিসকলে শিক্ষকৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা. আজিলৈ এৰিছো. থ্যাংক ইউ.